বাইদেউক মানে মই বহুত ভাল পালোঁ হা। আজি মই মোটামুটি 6 মাহমানৰ পৰা বাইদেউৰ পৰা মই মানে ট্ৰিটমেণ্ট কৰি আছোঁ। প্ৰথম যেতিয়া মানে মই আহিছোঁ বাইদেউ মানে ইমান কৈছে যে মুখত অৱস্থাই নাই চাবৰ কাৰণে, মই মানে চকু পানী ওলাব বাকী। তাৰপিছত লাহে লাহে ষ্টেপ বাই ষ্টেপ গ'লোঁ। এতিয়া বাইদেউ যেনেকৈ দিছে মই তেনেকৈ ৰুটিন কৰিছোঁ ন। এতিয়া মানে বাইদেউ মানে কনফিউজ যে মই এতিয়া কি ট্ৰিটমেণ্ট কৰিম। মই মানে ইমান হেপ্পী হৈছোঁ বাইদেউৰ কাৰণে। থেংক ইউ বাইদেউ, আগলৈ আগবাঢ়ি যাওক হা। আৰু কোনোবাই যদি আহিব বিচাৰে, বাইদেউতো আছে নাম্বাৰ, ফেচবুকত আছে, ইউটিউবতো আছে চাগে ন, ইউটিউবতো আছে। আপোনালোকে আহিব নিশ্চয় হা। ইয়াতে এড্ৰেছটো বাইদেউ দি দিব, যদি কৈ লওক। থেংক ইউ। এওঁ মোৰ একদম চিনচিয়াৰ পেচেণ্ট। এওঁৰ বহুত বেছি হালমইনাৰ প্ৰব্লেম আছিলে। মই তেওঁৰ ক্ষেত্ৰত আমি ক্লিনিকেল ট্ৰিটমেণ্ট যেনেকৈ হাইড্ৰা পিল তাৰ লগতে মেডিচিন দিছোঁ। তেওঁ বহুত চিনচিয়াৰ আছিলে। তেওঁ মই যেনেকৈ কৈছোঁ তেনেকৈ চলিছে। আজি তেওঁ একদম হেপ্পী। মোৰ কাৰণে বহুত মৰম লগা এখন তেওঁৰ নিজৰ শালৰ গামোচা লৈ আনিছে, সেইখনো বহুত ধুনীয়া। থেংক ইউ ছ' মাছ। কিবা সুধিব লগা থাকিলে আপোনালোকে সুধিব পাৰে। থেংক ইউ।